নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম পুলিচৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। এই ভিডিঅ'টোত আজি আমি VKNRL, স্কুল অফ নাৰ্ছিং, এইখন GNM নাৰ্ছিঙৰ কথা আলোচনা কৰিম। এই যিখন নটিচ আছে, এই নটিচখন আপোনালোকে আমাৰ ৱেবছাইট eduasamplus.com পৰা ডাউনলোড কৰিব পাৰিব। ইজি ষ্টেপ হয় ডাউনলোড কৰা। ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডাউনলোড নটিচ বুলি দিয়া থাকিব, তাতে ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। তাৰপিছত ইয়াতে ডিটেইলছবিলাক দিয়া আছে, আপোনালোকে ইয়াৰ পৰা ডিটেইলছবিলাক পঢ়ি ল'ব পাৰিব। ষ্টেপ বাই ষ্টেপ ডিটেইলছবিলাক দিয়া আছে। তলৰ ফালে GNM নাৰ্ছিং কৰ্চৰ বিষয়ে দিয়া আছে। তাৰপিছত তলত ইয়াতে ইম্পৰ্টেণ্ট লিংক বুলি এটা ছেকশ্যন আছে। ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে অফিচিয়েল নটিচ, অফিচিয়েল নটিচখন দিয়া আছে, অফিচিয়েল ৱেবছাইট বুলি দিয়া আছে। অফিচিয়েল নটিচখন ইয়াতে নটিচৰ পৰা ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আমি নটিচখন চাওঁ। এই নটিচখন এডমিশ্যন নটিচ ফৰ GNM কোৰ্চ VKNRL। এইখন অইলৰ নাৰ্ছিং কলেজ হয়, নুমলীগড় গোলাঘাটত অৱস্থিত। এই নটিচখন জাৰি কৰিছে 15 তাৰিখে, 15 মে তাৰিখে। কেণ্ডিডেট হু আৰ ইণ্টাৰেষ্টেড টু এনৰোল ইন দ্য GNM কোৰ্চ ফৰ দ্য ছিজন 2025-26 at VKNRL School of Nursing নুমলীগড় are hereby instructed to appear the GNM entrance examination GNMEE। অৰ্থাৎ এই এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে। আপোনালোকক ভালকৈ বুজাই আছো। প্ৰথমতে এই যিখন GNM নাৰ্ছিং কলেজ আছে, এইখন গোলাঘাটত অৱস্থিত। অইলৰ বা ৰেফাইনাৰীৰ এইখন কলেজ হয়। এই কলেজখনত সকলোৰে কাৰণে চিট কেপাচিটি আছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ কাৰণেও কিছুমান ৰিজাৰ্ভেশ্যন আছে। এইখন যিখন ৰিফাইনাৰী বা এইখন অইলখন আছে, তাৰে ৰেডিয়াছত 10 বা 20 কিলোমিটাৰলৈকে চিট ৰিজাৰ্ভেশ্যন থাকে। অল আছামৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, তেনেকুৱা ৰিজাৰ্ভেশ্যন আছে। তাৰে ভিডিঅ' পিছত দিম বাৰু। এতিয়া ইয়াৰে এপ্লিকেশ্যন ফৰ্মখন আহি গৈছে। ইয়াৰে এডমিশ্যন প্ৰচেছ কি হ'ব? আপোনালোকে ইয়াৰ কাৰণে যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম আছে, সেইটো দিব লাগিব। আপুনি যেতিয়া শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ GNM নাৰ্ছিঙৰ ফৰ্মখন ফিল আপ কৰিব, তেতিয়া VKNRL বুলি চিলেক্ট কৰিব নালাগে। জাষ্ট আপোনালোকে তাতে নৰ্মেলি আপোনালোকে এন্ট্ৰেন্স এক্সামটো দিলে হ'ল। যিটো SSUHS এন্ট্ৰেন্স এক্সাম আছে, সেইটো দিলে আপোনালোকে এইটোৰ কাৰণে ইলিজিবল হ'ব। ইয়াতে লিখা আছে which GNM entrance exam which will be conducted by Srimanto Shankardev University of Health Science, both government and private। Srimanto Shankardev University of Health Science গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ দুটাৰ কাৰণে এন্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰায়। ইয়াৰ পৰাই আপোনালোকৰ ৰেংক বেচিছ, GNMৰ এন্ট্ৰেন্সৰ মাৰ্ক বেচিছ বা ৰেংক বেচিছৰ পৰা ইয়াৰে VKNRLত এডমিশ্যনটো হ'ব। বাকী আমাৰ GNM নাৰ্ছিং কোৰ্চৰ ওপৰত ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ'বিলাক চাই ল'ব পাৰিব। আপোনালোকক এটা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ। সেই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। সেই ভিডিঅ'টো আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ চাই ল'ব। এই কোৰ্চটোৰ সেইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট ইয়াতে আপোনালোকে যদি আমাৰ ফালৰ পৰা প্ৰভাইড কৰা BSc নাৰ্ছিং B.Pharm লগতে GNM নাৰ্ছিং কোৰ্চৰ কাৰণে ই-বুক লোৱা নাই, তেনেহ'লে আমাৰ ই-বুক কেইখন লৈ ল'ব পাৰিব। ডাইৰেক্ট ৱেবছাইটৰ থ্ৰু দি নহ'লে হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব। ৱেবছাইটৰ থ্ৰু দি ল'লে আপোনালোকে ষ্টাডি কুপন কোড ইউজ কৰিলে 5 rupees এটা ডিছকাউণ্ট পাব। এইটো অনলি 50 ষ্টুডেণ্টৰ কাৰণে হয়। ইয়াতে লিংকবিলাক দিয়া আছে বা ডেছক্ৰিপশ্যনতো দিয়া থাকিব। GNM ইয়াতে আছামিছ মিডিয়াম, ইংলিছ মিডিয়াম দুটাই পাব। GNMৰ ক্ষেত্ৰত 1500+ MCQs আছে। MCQs উইথ এনচাৰ পাব আৰু প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন পাব। ইয়াতে যিটো মিডিয়াম লাগে আপোনালোকে গেট নাও অপশ্যনত ক্লিক কৰিব লাগিব। গেট নাও অপশ্যনত ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তাৰপিছত ইয়াতে এনেকুৱা ধৰণে ইণ্টাৰফেচ আহিব। কেনেকৈ নাৰ্ছিং বা PDF বিলাক ডাউনলোড কৰিব তাৰে ভিডিঅ' দিয়াই আছে। ইয়াতে এড টু কাৰ্ড অপশ্যন আছে, এড টু কাৰ্ড অপশ্যনত ক্লিক কৰিব লাগিব। এড টু কাৰ্ড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকক অট'মেটিকেলি আৰু এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে 199 প্ৰাইচ দিয়া আছে, 129 পাব। অলৰেডি 70 rupees ছেভ আছে। ইয়াৰ উপৰিও আৰু আপোনালোকে ইয়াতে ছেভ পাব। তলৰ ফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে এড টু কুপন কোড বুলি আছে, ইয়াতে ক্লিক কৰিব লাগিব। এড টু কুপন কোডত আপোনালোকে ষ্টাডি বুলি লিখি দিব। ইয়াতে ষ্টাডি ষ্টাডি এপ্লাই নাও ক্লিক কৰাৰ পিছত আপোনালোকে চাব ইয়াতে এডিশ্যনেল 5 rupees এটা ডিছকাউণ্ট হৈ গ'ল। তাৰে পিছত ইয়াতে কিছুমান প্লেটফৰ্ম এইবিলাক থাকে। ইয়াতে প্ৰচিড টু চেকআউটত ক্লিক কৰিব লাগিব। প্ৰচিড টু চেকআউটত ক্লিক কৰাৰ পিছত আপোনালোকক অট'মেটিকেলি আৰু এটা পেজলৈ ৰিডাইৰেক্ট কৰিব। ইয়াতে আপোনালোকৰ নেম ডিটেইলছ এইবিলাক দি দিব। দি কিনে
তো যদি ইয়াতে ক্ৰিয়েট একাউণ্ট বুলি থাকে তাত এছ ক্লিক কৰি তো প্লেচ অৰ্ডাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ ডাইৰেক্টলি পেমেণ্ট কৰিব পাৰিব। তো পেমেণ্ট কৰাৰ পিছত আপোনালোকৰ ইমেইলত PDF-টো চেণ্ড কৰা হ'ব আৰু হোৱাটছএপতো এটা অট'মেটিকেলি নটিফিকেশ্যন যাব যে আপোনালোকৰ PDF-টো ইমেইলত গৈছে বুলি। তো এনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। তো কিবা অসুবিধা থাকিলে আমাৰ হোৱাটছএপ নম্বৰ দিয়ে আছে, হোৱাটছএপত কণ্টেক্ট কৰি ল'ব, হোৱাটছএপত থ্ৰুদি ল'ব পাৰিব। বাকী ইয়াৰে এপ্লিকেশ্যন ফৰ্মটো অলৰেডি মুকলি হৈ গৈছে। তো এপ্লিকেশ্যন ফৰ্মখন 13 মে তাৰিখে মুকলি হোৱা বুলি দিয়া আছে, কিন্তু এপ্লিকেশ্যন ফৰ্মখন যিটো লাইভ আছে সেইটো 14 মে তাৰিখৰ পৰা এপ্লিকেশ্যন ফৰ্মখন লাইভ হৈ গৈছে। তো নটিচত 13 দিয়া আছে, কিন্তু লাইভ হৈছে 14ৰ পৰা আৰু লাষ্ট ডেট হৈছে 13 জুন তাৰিখে আৰু ইয়াৰে এন্ট্ৰেন্স এক্সামটো হৈছে 13 জুলাই তাৰিখে। তো আমাৰ ৱেবছাইটত বা সেইবিলাক ভিডিঅ'ত ইয়াৰে ডিটেইলছ দিয়াই আছে। তো ইয়াতে লাষ্টত দিয়া আছে যে admission at VKNRL School of Nursing will be based on marks obtained in the GNM entrance exam. যিটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ GNMৰ এন্ট্ৰেন্স এক্সাম আছে সেইটোৰ মাৰ্কৰ বেচিছত ইয়াতে এডমিশনটো বা মেৰিট লিষ্ট প্ৰকাশ কৰিব VKNRLৰ পৰা। After declaration of the result, eligible candidate can apply along with their scorecard of GNM. তো যেতিয়া আপোনালোকৰ SSC GNM নাৰ্ছিঙৰ ৰিজাল্ট দিব তাৰে পিছত VKNRL তো তাৰে ৱেবছাইটৰ লিংকটো দিয়া আছে VKNRL nursing admission.in। তো এইটো ৱেবছাইটত আৰু এখন এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ব। সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। তাত আপোনালোকে GNM নাৰ্ছিঙৰ স্ক'ৰ কাৰ্ড বা এইবিলাক আপলোড কৰিব লাগিব, কিমান মাৰ্ক পাইছে, কিমান ৰেংক পাইছে, এইবিলাক আপলোড কৰিব লাগিব। আৰু যিটো এই VKNRL GNM নাৰ্ছিং কোৰ্চ আছে তাৰ কাৰণে যিখন ইনকাম চাৰ্টিফিকেট আছে সেইখন ইম্পৰ্টেণ্ট হয়। তো এডমিশ্যন ফিজটো ইনকাম চাৰ্টিফিকেটৰ বেচিছত ইয়াৰে এডমিশ্যন ফিজটো হয়। তো 2 লাখৰ কম থাকিলে ইয়াতে এডমিশ্যন ফিজ বহুতে কম হয়, নেক্সট 4 লাখ টকা লাষ্ট ইয়াত তেনেকৈ দেখা গৈছিলে। তো আপোনালোকে ইনকাম চাৰ্টিফিকেটখন বনাই ল'ব। তো নেক্সট OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগে। তো এতিয়া ইম্পৰ্টেণ্ট কিছুমান পইণ্ট চাই লওঁ, ইম্পৰ্টেণ্ট পইণ্ট। তো এক্সাম নেমটো GNM নাৰ্ছিং এন্ট্ৰেন্স এক্সাম 2025 কোনে কণ্ডাক্ট কৰিব? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সে। এক্সাম ডেট হৈছে তো 13 জুলাই তাৰিখে এক্সামটো হ'ব, ছানডে 11টা বজাৰ পৰা 1টা বজালৈকে। এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেট হৈছে 13 জুন তাৰিখে। তো এডমিট কাৰ্ডটো 1 জুলাই তাৰিখে দিব। ইয়াৰে এন্ট্ৰেন্স এক্সামটো পেন পেপাৰ তো অফলাইন হ'ব, OMR বেষ্ট। তো এক্সাম চেণ্টাৰ কেইটা দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী, কোকৰাঝাৰ। তো এইকেইটা ইয়াৰে এক্সাম চেণ্টাৰ। নেক্সট ইয়াতে আপোনালোকে কোৱালিফিকেশ্যনটো চাব পাৰে। তো কোৱালিফিকেশ্যন 10+2। তো ইয়াতে আপোনালোকে ইংলিছত পাছ হ'ব লাগে। তো ইংলিছত আপোনালোকৰ 5 মাৰ্কটো থাকিব লাগিব আৰু ইয়াতে আপোনালোকৰ আৰ্টছৰ ষ্টুডেণ্টো কৰিব পাৰিব, কিন্তু আপোনালোকৰ হাই ছেকেণ্ডাৰীত তিনিখন নিজে চইচ কৰা ছাবজেক্ট আছে, তো ইলেক্ট্ৰিক ছাবজেক্ট বুলি কয়। তো ছায়েন্সৰ ক্ষেত্ৰত PCB মেইনলি হয়, PCB বা PCM এনেকৈ। তো ইয়াতে কোনখন ছাবজেক্ট সেইটো মেনশ্যন কৰা নাই বাৰু। তো PCBৰ পৰা আপোনালোকক থাকিলে 40% লাগিব। তেনেকৈ আৰ্টছৰবিলাকৰ ইলেক্ট্ৰিক ছাবজেক্ট তিনিখনত ইয়াতে আপোনালোকৰ 40% লাগিব। ইয়াতে গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন নাই আৰু ছায়েন্স ষ্ট্ৰীম ইজ প্ৰিফাৰ্ড। তো ছায়েন্স ষ্ট্ৰীমটো প্ৰিফাৰ কৰে, কিন্তু কম্পালচৰি নহয়। তো বাকী ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। মিনিমাম এজ 17 বছৰ, মেক্সিমাম 35 ইয়াৰ। তো আপোনালোকৰ PRC-খন লাগিব। এতিয়া ইয়াতে এপ্লিকেশ্যন ফিজ জেনেৰেলৰ কাৰণে 1500 টকা, SC ST OBCৰ কাৰণে 1200 টকা। নেক্সট টাই আহোমৰ কাৰণেও ইয়াতে 1200 টকা। তো ইয়াতে আপোনালোকে যিখন VKNRL নটিচ আছে ডাউনলোড কৰিব পাৰিব। তো ইয়াতে ক্লিক কৰিলে আপোনালোকে SSUHSৰ যি অনলাইন এপ্লিকেশ্যনৰ ফৰ্মৰ লিংক আছে তালৈকে ৰিডাইৰেক্ট কৰিব। তো আপোনালোকে SSUHSৰ এপ্লিকেশ্যনৰ ডাইৰেক্ট ইয়াৰ পৰাই কৰিব পাৰিব। তো বাকী এই ভিডিঅ'টো এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। তো যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থৈ দিব। তো বহুতে কি হয় ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নিদিয়ে। তো ছাবস্ক্ৰাইব নকৰিলে আপোনালোকৰ নটিফিকেশ্যনবিলাক পোৱাত অসুবিধা হ'ব। তো টু দ্য পইণ্ট নটিফিকেশ্যন বা আপ টু ডেট নটিফিকেশ্যনবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।